আমাৰ বিদ্যালয়ৰ চৌপাশৰ অৱস্থাটো তোমালোকে পাৰিৱেশিক সমস্যা হিচাপে কি দেখা পাইছা? আমাৰ বিদ্যালয়ৰ সমস্যাটো হৈছে যে ল'ৰা ছোৱালীবিলাকে টিফিনৰ সময়ত যিবোৰ খাদ্যবস্তু আনে সেইবোৰ পেকেটত আনে আৰু খাদ্যবস্তুবোৰ খাই পেকেটবোৰ য'তে ত'তে পেলাই দিয়ে। ইয়াৰ ফলত কি সমস্যাৰ সৃষ্টি হৈছে বুলি তোমালোকে ভাবা? ইয়াৰ ফলত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। আমি যি ঠাইত সেই পলিথিনবোৰ পেলাই দিওঁ সেই ঠাইৰ মাটিৰ উৰ্বৰতা শক্তি কমি যায় আৰু গছৰ বৃদ্ধিত বাধা পৰে। আৰু এই পলিথিনবোৰ জ্বলাই দিলে তাৰ পৰা যি ধোঁৱা ওলায় তাৰ ফলত বায়ু প্ৰদূষণৰ সৃষ্টি হয়। এই যে পলিথিনৰ পৰা যে বায়ু প্ৰদূষণ হৈছে, মাটি প্ৰদূষণ হৈছে, গতিকে ইয়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ? ইয়াৰ সমাধান কি? পৰাপক্ষত আমি প্লাষ্টিকৰ ব্যৱহাৰসমূহ বৰ্জন কৰিব লাগিব আৰু আমি এটা নিৰ্দিষ্ট জেগাত গাঁত খান্দি প্লাষ্টিকসমূহ পেলাব লাগিব। কাৰণ এটা নিৰ্দিষ্ট জেগাত যদি গাঁত খান্দি সেই প্লাষ্টিকসমূহ পেলোৱা হয় তেতিয়া এটা নিৰ্দিষ্ট জেগাহে প্ৰদূষিত হ'ব আৰু বাকী জেগাসমূহ প্ৰদূষণমুক্ত বা ভাল হৈ থাকিব।